অলপ মৰম যাচিবৰ বাবে ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ। আমি দেৰি নকৰি পোনপটীয়াকৈ ছাৰক আজি প্ৰতিষ্ঠা দিৱসৰ ওপৰত তেখেতৰ যি মন্তব্য সেই মন্তব্য দাঙি ধৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ। ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ কৰ্মকৰ্তাসকল, এই অনুষ্ঠানৰ আয়োজন কৰা ছাত্ৰ ছাত্ৰীসকল, যিজনে মোক চিঠি এখন দিয়ালে, আমন্ত্ৰণ জনালে, ছাত্ৰ ছাত্ৰীসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকল, শিক্ষক শিক্ষয়িত্ৰীসকল, আচলতে এইটো জীৱন আমি পাৰ কৰি আহিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকলক সন্মুখত দেখিলেই পুনৰ সেই জীৱনটো মনত পৰি যায়, চকুৰ আগত পাহি আহে। আমিও ছাত্ৰ আছিলোঁ। কেতিয়াবা যদি চকুটো মুদি ছাত্ৰ ছাত্ৰীসকলক কণ্টেক্ট সময় চাওঁ, চকুটো মুদি যদি চাওঁ, মই ছাত্ৰ ছাত্ৰীসকলক নেদেখোঁ। তেওঁলোকৰ মাজত কোনোবা এজন বিজ্ঞানী দেখোঁ, কোনোবা এজন শিক্ষকক দেখোঁ, কোনোবা এজন ডক্টৰক দেখোঁ, কোনোবা ইঞ্জিনিয়াৰক দেখোঁ, কোনোবা এজন ৰাজনীতিবিদক বা ব্যৱসায়িকজনক দেখোঁ। আচলতে চকু মুদিলে তেওঁলোকৰ ভৱিষ্যতবোৰ মই দেখোঁ। তেওঁলোকৰ ভৱিষ্যতবোৰ মোৰ চকুৰ আগত জিলিকি উঠে। কাৰণ তেতিয়া তেওঁলোকে একোজন ছাত্ৰ, আৰু এই ছাত্ৰসকলক এই মই কৈ অহা সম্পদবোৰ গঢ়ি তোলাৰ কাৰণেই এইখন এখন কৰ্মশালা। আচলতে এই বিদ্যালয়খন এখন মানৱ সম্পদ গঢ়ি তোলাৰ এটা কৰ্মশালা। আমি যে কওঁ বিদ্যা মন্দিৰ, বিদ্যালয় এখন মন্দিৰৰ লগতো তুলনা কৰিব, এখন বিদ্যাৰ মন্দিৰ। আৰু মন্দিৰ বুলি ক'লে আমি কি ভাবোঁ? আমি দেৱ দেৱীৰ উপাসনা কৰা মন্দিৰো দেখিছোঁ। দেৱ দেৱীৰ উপাসনা কৰা মন্দিৰ আৰু বিদ্যাৰ মন্দিৰৰ মাজত আকাশ আৰু পাতালৰ পাৰ্থক্য। দেৱ দেৱী উপাসনা কৰা মন্দিৰত কল্পনাৰে আমি দেৱ দেৱীক কল্পনা কৰোঁ, ইয়াৰ পৰা দেৱ আছে, দেৱী আছে, আমি তেওঁলোকৰ পৰা প্ৰাৰ্থনা কৰোঁ, কিবা এটা বিচাৰোঁ। আমি নাজানো সেই দেৱ দেৱী আমাক কিবা দিছেনে নাই, আমি নাজানো। কিন্তু বিদ্যাৰ মন্দিৰত আমি দেৱ দেৱীসকল চকুৰ আগত দেখোঁ। আমি ভক্তসকলে, ছাত্ৰ ছাত্ৰীসকল ভক্ত, দেৱ দেৱীসকলক প্ৰত্যেকে সন্মুখত দেখোঁ। তেওঁলোকৰ পৰা বিচাৰোঁ, তেওঁলোকে দিয়ে। আৰু সেই দেৱ দেৱীসকল কোন? এই মানৱ সম্পদ গঢ়া শিক্ষক শিক্ষয়িত্ৰীসকল। এই বিদ্যা মন্দিৰৰ দেৱ দেৱীসকল এই মানৱ সম্পদ গঢ়া শিক্ষক শিক্ষয়িত্ৰীসকল আৰু ভক্তসকলৰ ছাত্ৰ ছাত্ৰী। এতিয়া প্ৰশ্নটো হ'ল, আমি কল্পনাৰ দেৱ দেৱীৰ পৰা যেতিয়া প্ৰাৰ্থনা কৰি তেওঁলোকক মনোকামনা পূৰণৰ কাৰণে আহ্বান জনাওঁ, তেতিয়া আমি নাজানো, চকুৰ আগত নেদেখোঁ একো। কিন্তু এই বিদ্যাৰ মন্দিৰত দেৱ দেৱীসকলক তেওঁলোকে পোনপটীয়াকৈ আমি প্ৰশ্ন কৰিব পাৰোঁ, পোনপটীয়াকৈ তেওঁলোকে দিয়া বস্তুখিনি আহৰণ কৰিব পাৰোঁ। আৰু সেই আহৰণ কৰা বস্তুবিলাকেই লাহে 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 প্ৰস্ফুটিত হৈ লাহে লাহে এটা মানৱ সম্পদলৈ আমি ৰূপান্তৰিত হৈ যাওঁ, ক'ব নোৱাৰাকৈ। আমি তেতিয়া ছাত্ৰ ছাত্ৰীসকলে মানুহ হৈ নাথাকোঁ, মানুহ সম্পদ হৈ যাওঁ। এতিয়া আমাৰ দেশত মানৱ সম্পদৰ প্ৰয়োজন, মানুহৰ প্ৰয়োজন নাই, মানুহ ঢেৰ হ'ল, সম্পদ কিন্তু কমি কমি গৈ আছে। মানুহ ঢেৰ হৈ গৈ আছে, সম্পদ কমি গৈ আছে। সেইকাৰণে কওঁ, বিদ্যা মন্দিৰ একোখন এনেকুৱা মন্দিৰ, যি মন্দিৰক আমি শ্ৰদ্ধাৰে মূৰ দোৱাব লাগে। মই আমাৰ ছাৰসকলক, মই যদি যিখিনি শিকিছোঁ আমাৰ ছাৰসকলে শিকোৱা কথাই কৈ আছোঁ। আৰু মই যদি কিবা ভুল কৰিছোঁ সেইটো মোৰ নিজৰ দোষ, ছাৰসকলৰ দোষ নহয়। এতিয়া প্ৰশ্নটো হ'ল, আমি দেৱ দেৱীৰ পৰা দেখা, দেৱ দেৱীৰ পৰা আমি চকুৰ আগত দেখা দেৱ দেৱীৰ পৰা আমি যেতিয়া কিবা ল'ম কেনেকৈ? তেওঁলোকে আমাক দিব, কিন্তু ল'ম কেনেকৈ তেওঁলোকৰ পৰা? ল'ম কেনেকৈ? সেইটোৱে হ'ল আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। আমি এই কৌতূহলী হ'ব লাগিব। আমি কিবা এটা দেখিছোঁ কিন্তু বুজি পোৱা নাই এইটো কিনো বস্তু, এইটো বস্তু ক'ৰ পৰা আহিলে, কেনেকৈ আহিলে, কিয় আহিলে? এই প্ৰশ্নবোৰ যেতিয়া আমাৰ মনত উদয় হ'ব, সিয়ে হ'ল কৌতূহলী প্ৰশ্ন। আৰু এই কৌতূহলী প্ৰশ্নবিলাকত তোমাৰ দেৱ দেৱীসকলক, অৰ্থাৎ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত, ছাৰ আজি আমি আমুক এটা বস্তু দেখিলোঁ, এইটোনো কি? ছাৰে বুজাই দিলে। তাৰপিছত দ্বিতীয়বাৰ প্ৰশ্নটো সুধিলোঁ, ছাৰ কেনেকৈ হ'ল, কিয় হ'ল? এই যে প্ৰশ্নবোৰ তোমালোকৰ সোধাৰ মানসিক কৌতূহল যেতিয়া সৃষ্টি হ'ব, তেতিয়া জানিবা তোমালোকে নিজে 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 নতুন নতুন কথা শিকা। যেতিয়া এটা প্ৰশ্নৰ পৰা নতুন এটা প্ৰশ্ন মনলৈ আহিব। আব্দুল কালামে যলৈকে নাযাওক
আব্দুল কালামৰ বুলি কওঁতে গমেই পাইছা কোন আছিল হয়নে? জানা APJ আব্দুল কালাম কোন আছিল জানানে বাৰু তোমালোকে? ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আছিলেই, কিন্তু তেওঁ এজন মহান বিজ্ঞানী আছিল। ভাৰতৰ এটা শ্ৰেষ্ঠ বিজ্ঞানী বুলি ক'লে APJ আব্দুল কালামকে দেখুৱাই দিয়ে। সেই APJ আব্দুল কালাম একটু দৰিদ্ৰ পৰিয়ালৰ সন্তান আছিলে, কিন্তু সেই APJ আব্দুল কালামে তাহাঁতৰ ছাত্ৰ জীৱনটো পাহৰি কাহানিও যোৱা নাই। গতিকে যলৈকে যায় ছাত্ৰ ছাত্ৰীসকলক তেওঁ লগ কৰে, তেওঁলোকক লগ নকৰাকৈ কেতিয়াও যলৈকে নাযাওক। আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজতে তেওঁ মৃত্যু হৈছে মেঘালয়ত। তেওঁক এদিন সাংবাদিকে সুধিলে, ছাৰ আপুনিতো যলৈকে যায় ছাত্ৰ ছাত্ৰীসকলক লগ কৰে, ছাত্ৰ ছাত্ৰীসকলে আপোনাৰ পৰা কিবা শিকিছেনে বাৰু? তেতিয়া আব্দুল কালামে ক'লে, এই প্ৰশ্নটো তুমি ঘূৰাই কৰাচোন। তেতিয়া কৈছে, ছাৰ আপুনি কি ঘূৰাই ক'ম, কেনেকৈ ঘূৰাৰ কথা কৈছে? তুমি সোধা মই ছাত্ৰ ছাত্ৰীসকলৰ পৰা কিবা শিকিছোঁ নে নাই? তেওঁ কৈছে, মই যলৈকে যাওঁ ছাত্ৰ ছাত্ৰীসকলৰ লগত যেতিয়া কথা পাতোঁ, তেওঁলোকে যেতিয়া মোক প্ৰশ্ন কৰে, তেতিয়া মই নতুন নতুন কথা বুজিবলৈ আৰম্ভ কৰোঁ। হয়, এই প্ৰশ্নটো ময়ো গম পোৱা নাই। এতিয়া প্ৰশ্নটো হ'ল সেইটোৱেই, ছাত্ৰ ছাত্ৰীসকলক শিক্ষকক যেতিয়া প্ৰশ্ন কৰিব, শিক্ষকসকলেও তেতিয়া অনুভৱ কৰিব যে এই বস্তুটো আৰু বিশেষভাৱে জনাৰ প্ৰয়োজন। গতিকে তেওঁ আৰু অধ্যয়ন কৰিব। গতিকে দুটা ফালেই এটা এই প্ৰশ্ন আৰু কৌতুহলে দুটা ফালক এই উত্তৰণত সহায় কৰে। ছাত্ৰ ছাত্ৰী নিজে উত্তৰণ হ'লেই আৰু শিক্ষকৰো উত্তৰণ হ'ল, তেওঁলোকে আৰু অধিক জানিবলৈ চেষ্টা কৰিব। এইটো হ'ল আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। আৰু এটা গুৰুত্বপূৰ্ণ কথা, কাল্পনিক দেৱ দেৱীয়ে কিবা দিয়ে নে যে তেনেকৈ নাজানো, কিবা লৈ গৈ যায় নেকি সেইটো আমি নাজানো। কিন্তু আমি এই আমাৰ বিদ্যা মন্দিৰৰ দেৱ দেৱতাসকলে যিখিনি দিব সেইখিনি কাহানি ঘূৰাই দিব নোৱাৰে। লক্ষী আৰু সৰস্বতী সাধু এটা আছে, মই কওঁ। চবেই জানে লক্ষী হ'ল ধন দৌলতৰ দেৱী, সম্পদৰ দেৱী, আৰু সৰস্বতী হ'ল বিদ্যাৰ দেৱী। সৰস্বতী বিদ্যাৰ দেৱী। সৰস্বতী পূজাৰ দিনা এদিন সৰস্বতীয়ে ৰাতিপুৱাই খুব ধুনীয়াকৈ ওলাই মেলি কাপোৰ কানি পিন্ধি আছে। লক্ষীয়ে দেখি সুধিলে, কি হ'ল আজি ৰাতিপুৱাই ইমান ধুনীয়াকৈ পিন্ধি উলিয়াই ওলাইছা যে? তেওঁ ক'লে, আজি মই স্কুলবিলাকত কলেজবিলাকত আজি মোক সম্বৰ্ধনা জনাব নহয়। অঁ যোৱা তোমাক আকৌ বছৰেকমত এদিনহে সম্বৰ্ধনা জনায়, মোক আকৌ সদায় জনায়, গধূলি চাহ ধূপ দীপ দি সদায় পূজা কৰে মোক। তোমাক আকৌ বছৰেকমত এদিন পূজা কৰে, নি পেলাই লাইব্ৰেৰী ৰুমত বা গগুৰাৰ ৰুমত তোমাক পেলাই থৈ দিয়ে। তেতিয়া সৰস্বতী ভাবিলে কথাটোতো হয়, মোকতো সদায় এদিন পূজা কৰে, তাৰপিছততো আৰু কোনেও মোক মনত নেপেলায়, মই নাযাওঁ। এই বুলি কাপোৰ খুলিবলৈ লৈছে, নাযাওঁ মই আজি। তেতিয়া মাকে শুনি আছিলে, মাক আহি পেলাই সুধিছে, সৰস্বতীক তই কাপোৰ খুলিছগৈনে? মই নাযাওঁ। লক্ষী বায়ে ঠিকে কথা কৈছে, মোক তাই মানুহবিলাকে বোলে এদিন বছৰেকত এদিন পূজা কৰি ক'ৰবাত পেলাই থৈ দিয়ে, মই নাযাওঁ। তেতিয়া লক্ষী আৰু সৰস্বতীক মাজত মাকে সোমাই ক'লে, আচ্ছা লক্ষী তই কচোন, তই যে মানুহক যিবোৰ দিয় সেইবোৰ কেতিয়াবা তই উভতাই ল'ব পাৰনে? কেলৈ নোৱাৰো বোলে। মোক যদি পূজা নকৰে, মোক যদি অৱহেলা কৰে, যেনেকৈ ধনী কৰিছোঁ তেনেকৈ একদম ডাল দৰিদ্ৰও কৰি দিব পাৰোঁ মই। গতিকে তেওঁলোকৰ সম্পদ মই লৈ আহিব পাৰোঁ। সৰস্বতীক সুধিলে, মা তই কচোন, তই যিবোৰ দিয় সেইবোৰ কেতিয়াবা ঘূৰাই আনিব পাৰনে? সৰস্বতীটো মুখৰ মাত নাই। তেতিয়া ক'লে, মা মইতো দিয়াবোৰতো কাহানি ঘূৰাই আনিব নোৱাৰোঁ, মই ঘূৰাই আনিবৰ কাৰণেতো কাহানিও নিদিওঁ। এতিয়া মাকে ক'লে, যি দান শিৰত সকলো ত্যাগ কৰি সদায় বাবে দিয়ে সেইটো শ্ৰেষ্ঠ দান নে ঘূৰাই আনিব পৰা দানটো শ্ৰেষ্ঠ দান? লক্ষীয়ে বুজি পালে যে মই আচলতে সৰু, মই ঘূৰাই আনিব পৰা দান, সেই দানৰ কোনো মূল্য নাই। গতিকে তোমালোকক শিক্ষকসকলে যিবোৰ দান দিয়ে, জ্ঞান দানৰ নিচিনা মহান দান একো নাই। সেই জ্ঞান দানৰ নিচিনা মহান দান একো নাই। সেই মহান দানৰ কাহানিও শিক্ষকসকলে ঘূৰাই নিবিচাৰে, ঘূৰাই ল'বও নোৱাৰে। সেইটো কথা তোমালোকে মনত ৰাখিবা। শিক্ষকে দিয়া জ্ঞান কাহানিও ঘূৰাই ল'ব নোৱাৰে, ঘূৰাই নিবিচাৰেও। আৰু তাৰ লগে লগে তেওঁলোকে যদি সৃষ্টি কৰা তেওঁৰ এখন পুস্তক, কিতাপ এখনৰ মাজেদি আমি আহৰণ কৰা জ্ঞান, আমি পঢ়ি আহৰণ কৰা জ্ঞান, সেই কিতাপখন যেতিয়া যদি ক'ৰবাত হেৰাইও যায়, তাৰ পৰা আমি যিখিনি আহৰণ কৰিলোঁ সেইখিনি কাহানিও হেৰাই নাযায়, সেইখিনি থাকি যায়। সেইকাৰণে গুৰুত্বপূৰ্ণ শিক্ষাদান, জ্ঞান দানৰ নিচিনা শ্ৰেষ্ঠ দান আৰু পৃথিৱীত একো নাই। যাক শিক্ষকসকলে ছাত্ৰসকলক দান কৰি আছে, এই দান আজি মানৱ সম্পদৰ নিৰ্মাণৰ তেওঁলোকে প্ৰকৃত কাৰিকৰো।
অকল দানিয়েই নহয়, তেওঁলোক মানৱ সম্পদ নিৰ্মাণ কৰা একোজন কাৰিকৰ। এই কাৰিকৰে যদি সঠিকভাৱে মানৱ সম্পদ নিৰ্মাণ কৰাৰ কাৰণে প্ৰতিজন ছাত্ৰক তৈয়াৰ কৰিব পাৰে, তেতিয়া আমাৰ মাজত মানুহৰ সংখ্যা নহয়, সম্পদৰ সংখ্যাই বাঢ়িব। গতিকে এইটো দুৰ্ভাগ্য, সম্পদৰ সংখ্যা বঢ়াৰ তুলনাত ই ক্ৰমাগতভাৱে মানুহৰ সংখ্যা কিন্তু বাঢ়িছে। মই আশা কৰিম বড়ো ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে মানৱ সম্পদ গঢ়াৰ কাৰণে অহৰহ প্ৰচেষ্টা চলাইছে। ইয়াৰ পৰা সৃষ্টি হৈছে তোমালোকৰ মাজৰ পৰা মই চকু মুদুতেই দেখা কোনোবাজন বিজ্ঞানী সৃষ্টি হোৱা, তোমালোক কোনোবাজন ডাক্তৰ, কোনোবাজন ইঞ্জিনিয়াৰ, কোনোবাজন ৰাজনীতিবিদো হ'ব পাৰা। ৰাজনীতিবিদৰ প্ৰয়োজন নাইকিয়া নহয়, আমাৰ ৰাজনীতিবিদো লাগে, কিন্তু ৰাজনীতিবিদ মানে ৰাইজৰ কাম কৰা। ৰাজনীতিবিদ মানে, ৰাজনীতি মানে কি? এখন বিয়া হ'বৰ কাৰণে যেনেকৈ কিছুমান নীতি নিয়ম থাকে, দেশ এখন চলিবলৈও কিছু নীতি নিয়ম থাকে, যি নীতি নিয়মক ৰাজনীতি বুলি কোৱা হয়। আৰু যিটো ৰাজনীতিয়ে মানুহৰ উপকাৰ কৰে, মানুহৰ সকলৰ কাৰণে কাম কৰে, সেই হ'ল উচিত ৰাজনীতি। মই ভাবোঁ তোমালোকৰ মাজৰ পৰা তেনেধৰণৰ ৰাজনীতিজ্ঞ সৃষ্টি হোৱা, যি ৰাজনীতিজ্ঞই দেশখন উন্নতিৰ কাৰণে লৈ যাওঁ, মানুহৰ উন্নতিৰ কাৰণে, জাতি জনজাতি ভাষাৰ উন্নতিৰ কাৰণে কাম কৰিব। গতিকে মই আশা কৰিছোঁ, মই দীঘলীয়া নকওঁ, বহু কথা ক'ব পাৰোঁ মই, আৰু 1.5-2 ঘণ্টাও ক'ব পাৰোঁ, কিন্তু মই দীঘলীয়া নকৰোঁ, কাৰণ এইটো পৰিৱেশ দীঘলীয়া কৰা নহয়। মই ছাত্ৰ ছাত্ৰীসকলক এটা অনুৰোধ জনাম, শেষত এটাই অনুৰোধ জনাইছোঁ, তোমালোক কৌতূহলী হোৱা, ছাৰহঁতক প্ৰশ্ন কৰিবলৈ শিকা। তোমালোকক কোনোবাই কিবা এটা খাবলৈ দিছে, এইটো খাইছাচোন, এইটো বৰ ভাল লাগিছে খাই চাই, তো টপককৈ লৈ খাই নিদিবা, তাক প্ৰশ্ন কৰিবা, তই যে খাবলৈ দিছে এইটো কি, ক'ৰ পৰা আহিলে, কি বস্তু, তই গম পাৱ নাপাৱ, জানো নে নাজানো এইটো কি খায়। গতিকে তোমালোকে যেতিয়া প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিবা, তেনেকৈ তোমালোকৰ তেতিয়া তাৰ মুখত কেতিয়াও কোনো বেয়া বস্তু নপৰে। আৰু তোমালোকে প্ৰতিটো বস্তু কোনোবাই ক'লেই কাৰণে বিশ্বাস কৰিবা সেইটো নহয়। বিশ্বাস কৰিবৰ কাৰণে তোমালোকে তাৰ প্ৰশ্ন কৰা, এইটো কি, আৰু বিশ্বাসৰ সত্যতা যেতিয়ালৈকে উদ্ভাৱন নহয় তেতিয়ালৈকে তাক গ্ৰহণ নকৰিবা। সেইটো ছাৰসকলৰ ক্ষেত্ৰতো খাটিব পাৰে। ছাৰসকলক প্ৰশ্ন কৰা, ছাৰে কিবা এটা ক'লে, ছাৰ এইটো মই বুজি পোৱা নাই, ভালকৈ বুজাই দিওঁ, কথাটো কি, ক'ৰ পৰা আহিলে, কি কথা, মই গতি গৈছোঁ, এইখিনি প্ৰশ্ন। এই প্ৰশ্নৰ পৰা মনত ৰাখিবা, বিজ্ঞানৰ সৃষ্টি কৌতূহলৰ পৰাই সৃষ্টি হৈছে। বিজ্ঞানৰ প্ৰতিটো সৃষ্টি প্ৰতিজন বিজ্ঞানী মনলৈ অহা কৌতূহলৰ পৰাই সৃষ্টি হৈছে। তোমালোকৰ মনত সৃষ্টি হোৱা এই কৌতূহলবিলাকেই তোমালোকক নতুন নতুন সৃষ্টিটো উদ্ভাৱন কৰিব, সাহস দিব। মই দীৰ্ঘদিন সাংবাদিকতা কৰিছোঁ, 64 চনৰ পৰা এতিয়া 60 বছৰ হ'ল সাংবাদিকতা। মই দিল্লীতো আছিলোঁ, কলিকতাতো মই আছোঁ, গুৱাহাটীত আছোঁ। এতিয়া শেহতীয়াভাৱে শ্ৰীমতীয়ে শিক্ষয়িত্ৰী কৰিছিলে, ৰিটায়াৰ কৰিলে, তিনিচুকীয়াত থাকোঁ যদিও মোৰ ঘৰ ডুমডুমাত। মই মৰাণ মানুহৰ লগতেই ডাঙৰ দীঘল হোৱা, মোৰ বহু বন্ধু মৰা মানুহ আছে। গতিকে এই অঞ্চলৰ কথা মই জানো, মৰাণসকলৰ দুখ ত্ৰুটিবিলাকো মই পোনপটীয়াকৈ কওঁ। তেওঁলোকে টেঙাৰ খেতিটো নাইকিয়া কৰাৰ কথা মই এতিয়াও তেওঁলোকক গালি পাৰোঁ, তোমালোকে টেঙা খেতি কেলৈ নোহোৱা কৰিলা। তোমালোকে টেঙাটো ভাৰতবৰ্ষত আৰু কোনো প্ৰান্ততেই নাই, যিটো সুস্বাদু টেঙা, কমলা টেঙাৰ কথা কৈছোঁ মই, যিটোক আচলতে সুমিত্ৰা টেঙা বুলি কয়। এতিয়া সেইবিলাক কথা মই কওঁ, আৰু সেইখিনি কওঁ যাতে মই সাংবাদিকতা কৰোঁতে এনেকুৱা ঠাই নাই, এনেকুৱা এখন গাঁও নাই য'লৈ মই যোৱা নাছিলোঁ। এই সাংবাদিকতা অভিজ্ঞতা, মই ধন ঘটিবৰ কাৰণে কাহানিও সাংবাদিকতা কৰা নাই, মোৰ একো নাই, নিজস্ব ঘৰো নাই মোৰ। এওঁলোকে মোক লৈ আহিছে, মই আহিছোঁ, মই ঘৰত জেপৰ পৰা পইচা খৰচ কৰি আহিবলৈ মোৰ পইচা নাই। এওঁলোকে লৈ আহিছে, মই তেওঁলোকক ক'লোঁ মই যাম, কিন্তু তোমালোকে লৈ যাব লাগিব, থৈ আহিব লাগিব, মোৰ পইচা নাই। কাৰণ মই ধন ঘটাৰ কাৰণে সাংবাদিকতা কৰা নাই। মই 67-তে 67 চনতে মই গ্ৰেজুৱেশ্যন কৰিছিলোঁ। মোৰ তেতিয়া চাকৰিৰ অভাৱ নাই, শিক্ষকতা কৰিছিলোঁ, বহুত জ্ঞান কৰিছিলোঁ। মই পঢ়োৱা ল'ৰা ছোৱালী এতিয়া অইল ইণ্ডিয়াৰ ডাঙৰ অফিচাৰ হৈ ৰিটায়াৰ কৰিলে, আনকি হাইকোৰ্টৰ এজন জাজ হ'ল, অফিচত ঢুকালে, মই পঢ়োৱা ল'ৰা। কিন্তু প্ৰশ্নটো হ'ল, এইবিলাক ল'ৰা যেতিয়া সম্পদলৈ ৰূপান্তৰ হৈছে, মনটো ভাল লাগি যায়। গতিকে তোমালোকৰ, আমাৰ ছাৰসকলৰ মনটো ভাল লগাৰ পৰিৱেশ এটা সৃষ্টি কৰা, তোমালোকে সম্পদলৈ ৰূপান্তৰিত হোৱা, আৰু মানৱ সম্পদে এখন দেশক ধৰি ৰাখিব, নহ'লে আৰু অন্য পত্ৰ নাই। মই ইমানকৈ ক'লোঁ, ধন্যবাদ। শ্ৰদ্ধাৰ অমূল্য খাটনীয়া ছাৰদেৱক, তেখেতে খুব সুন্দৰকৈ বক্তব্য দাঙি ধৰিলে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ উপকৃত হোৱাকৈ। সঁচাকৈ কৈছে, মানৱ সম্পদ গঢ়িলেহে আমাৰ দেশখনৰ উন্নতি হ'ব, আমাৰ সমাজখনৰ উন্নতি হ'ব। আমি কোনেও ভাবি ল'ব নালাগে যে আমাৰ মাজত কোনো ধৰণৰ প্ৰতিভা নাই। সেই বুদ্ধদেৱেও কৈ থৈ গৈছে, যিদৰে পৃথিৱীৰ প্ৰত্যেকজোপা গছ লতিকাৰে এটা নহয় এটা ঔষধি গুণ আছে,
ঠিক সেইদৰে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী প্ৰত্যেকজন ব্যক্তিৰে এটা ভাল গুণ আছে, মাত্ৰ সেই ভাল গুণটো উলিয়াবলৈ আমাক এখন মঞ্চৰ প্ৰয়োজন। আৰু যেতিয়া এনেকুৱা ধৰণৰ মহান মহান ব্যক্তিসকলে আমাৰ আগত বক্তব্য ধৰে তেতিয়া নিশ্চয় আমাৰ সেই ছাত্ৰ ছাত্ৰীসকলৰ মনত উৎসাহ বা তেওঁলোকৰ জীৱনত আগুৱাই যোৱাত নিশ্চয় সহায়